বৰক্ষেত্ৰীৰ ৰামপুৰৰ পৰা আত্মপ্ৰকাশ সাপ্তাহিক কাকত আমাৰ কণ্ঠ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰৰ পৰা বৃহস্পতিবাৰে আত্মপ্ৰকাশ কৰিলে সাপ্তাহিক কাকত আমাৰ কণ্ঠই। ৰামপুৰস্থিত মা সৰসু অফছেট প্ৰেছৰ ওপৰ মহলাত আমাৰ কণ্ঠৰ কাৰ্যালয়ৰ আজি অনুষ্ঠিত হয় উন্মোচনী সভা। আমাৰ কণ্ঠৰ কাৰ্যবাহী সম্পাদক জয়ন্ত ডেকাই আধৰা অনুষ্ঠানটোৰ প্ৰথমতে কাৰ্যালয় দ্বাৰ মুকলি কৰে প্ৰগতিশীল লেখক সাহিত্যিক পৰীক্ষিত বৈশ্যই। ইয়াৰ পাছতেই মা সৰস অফছেট প্ৰেছৰ স্বত্বাধিকাৰী অনন্ত পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হয় সাপ্তাহিক কাকত আমাৰ কণ্ঠ উন্মোচনী অনুষ্ঠান। আমাৰ কণ্ঠৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা উন্মোচনী সভাখনত বন্তি প্ৰজ্বলন কৰে ৰামপুৰ বজাৰ কমিটিৰ সভাপতি কল্প তালুকদাৰে। উন্মোচনী অনুষ্ঠানত বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভৰে উপস্থিত থাকি আমাৰ কণ্ঠ সাপ্তাহিক কাকতখনৰ প্ৰস্তাৱনা সংখ্যাটো উন্মোচন কৰে। ইয়াৰ পৰি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি আমাৰ কণ্ঠৰ প্ৰকাশৰ লগতে জড়িত থকা কৰ্মকৰ্তাসকলৰ ভূয়সী প্ৰশংসা কৰে বিশিষ্ট লেখক পৰীক্ষিত বৈশ্যই। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে শিক্ষাব্ৰতী খগেন্দ্ৰনাথ মেধিয়ে। ইয়াৰ পৰি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ্জামান, অৱসৰপ্ৰাপ্ত শিক্ষক শামছুদ্দিন আহমেদ, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰীতম গোস্বামী, পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত চেলিম মালিক, কুলদীপ পাঠক, সমৰজিৎ পাঠকে সহযোগিতা আগবঢ়ায়। শেষত শলাগৰ শৰাই আগবঢ়ায় আমাৰ কণ্ঠৰ সহযোগী সম্পাদক সুৰজিৎ পাঠকে। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ কণ্ঠ যি সাপ্তাহিক কাকত, এই কাকক উন্মোচন সভাত উপস্থিত থাকি সঁচাকৈয়ে আনন্দ অনুভৱ কৰিছোঁ। এই কাৰণেই যে আমাৰ বৰক্ষেত্ৰীৰ পৰা এনেকুৱা ধৰণৰ সাপ্তাহিক কাকত সুদীৰ্ঘ ২৫ বছৰৰ মূৰত আকৌ আত্মপ্ৰকাশ কৰিলে। আৰু আত্মপ্ৰকাশ কৰি যিকেইজন উদ্যোক্তাই, যিকেইজন সংবাদকৰ্মীয়ে এই আমাৰ কণ্ঠ বাতৰি কাকত প্ৰকাশ কৰাৰ কাৰণে উদ্যোগ ল'লে আৰু বাতৰি কাকতখনৰ ১২ পৃষ্ঠাৰ বাতৰি কাকতখন ঠাউকতে পঢ়ি মই সঁচাকৈ আহ্লাদিত হৈছোঁ যে ইয়াত একেবাৰে ৰাজনীতিৰ পৰা সমাজনীতি, সাহিত্য, সংস্কৃতি, খেলা ধূলা আটাইবিলাক দিশকে ইয়াত অন্তৰ্ভুক্ত কৰাৰ কাৰণে প্ৰচেষ্টা কৰিছিল। তাৰ লগে লগে আমাৰ গাঁৱে ভূঞে থকা লোকশিল্পী, এই লোকশিল্পী আৰু এই যে মাজে সময়ে যিবিলাক আমাৰ সভা সমিতি হৈ যায় আছে, সমাজ সম্পৃক্ত সভা, সমাজৰ বিকাশৰ কাৰণে যিবিলাক সভা অনুষ্ঠিত হৈছে, এইবিলাকৰ খা খবৰবিলাক ইয়াত লিপিবদ্ধ কৰিছে।